Hello my dear friends, আপোনালোক পুনৰবাৰ মোৰ YouTube চেনেল নুৰুল আলম নাজিলৈ আন্তৰিক স্বাগতম জনাইছো। আজি আমি এই ভিডিঅ'টিত ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশন 2022 যে পৰীক্ষা অনুষ্ঠিত হ'ব গৈ আছে তাৰে ইংৰাজী খণ্ডৰ এটি আমি মডেল কোৱেশ্চন পেপাৰ প্ৰস্তুত কৰিছো। আপোনালোকে এই ডাইৰেক্টৰ অফ হেলথ সাৰ্ভিস এক্সামিনেশনৰ বিভিন্ন খণ্ডৰ যে পৰীক্ষা আছে বিভিন্ন বিভাগৰ তাৰ বাবে এই প্ৰশ্নসমূহ অতিকৈ দৰকাৰী। আহকচোন বাৰু আমি প্ৰশ্নসমূহ জানি লওঁ। এর প্রথম প্রশ্ন দিয়া আছে কমপ্লিট দ্য ফলোইং প্রভার্ব উইথ দ্য কারেক্ট অপশন গিভেন বিলো। আমাক এটা প্রভার্ব দিয়া আছে, এই প্রভার্বটো আমি কমপ্লিট কৰিব লাগে আৰু আমাক বিকল্পসমূহ দিয়া আছে। ইয়াত আমাক দিয়া আছে where there is a will there is a ইচ্ছা থাকিলে উপায় হলে আমি যেটা অসমীয়া কওঁ তাৰ এই ইয়াত প্রভার্বটো আমি ক'ব লাগে যে আমি কোনটো ইয়াত হ'ব। গতিকে আমি ইয়াত দেখা পাইছো where there is a will there is a way। আমি এটা সকলে জানো নিশ্চয় ইয়াত কি হ'ব আমাৰ যে way শব্দ লিখা আছে আমাৰ হেতু শুদ্ধ হ'ব। গতিকে আমি এই যেটো শব্দ আছে way আমি হেতু লিখিলে হৈ যাব শুদ্ধ উত্তৰ। পৰৱৰ্তী প্ৰশ্ন what is the adverb of actual? actual শব্দৰ adverb কি? আমি সকলে জানো actual শব্দৰ adverbটো হৈছে actually প্ৰকৃততে আসলতে। বাকি কেইটা আমাৰ কি আছে বানান ভুল আছে। গতিকে আমাৰ এই প্ৰথম যেটো অপচন আছে এটা আমাৰ শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন what is the opposite gender of tiger? টাইগাৰৰ অপোজিট জেন্ডাৰটো আমাক ক'ব লাগে। গতিকে টাইগাৰৰ অপোজিট জেন্ডাৰ হৈছে টাইগ্ৰেছ। আমাৰ অপচন বি যেটো আছে আমাৰ বি টো শুদ্ধ উত্তৰ হয়। পৰৱৰ্তী প্ৰশ্ন what is the superlative of late? late শব্দৰ superlative ডিগ্ৰী কি হ'ব? late শব্দৰ আমাৰ যেটো কম্পাৰেটিভ ডিগ্ৰী হয় late শব্দ এটো late তাৰ পিছত আপোনাৰ কম্পাৰেটিভ হ'ব later আৰু ইয়াৰ সুপাৰলেটিভ হৈছে last। গতিকে আমাৰ এই অপচনটো শুদ্ধ হ'ব। পৰৱৰ্তী প্ৰশ্ন what is the antonym of beautiful? antonym মানে হৈছে অপোজিট ওয়ার্ড বিপৰীত শব্দ। গতিকে বিউটিফুলৰ অপোজিট হ'ব ugly। গতিকে আমাৰ অপচন ডি শুদ্ধ হ'ব। what is the opposite gender of dog? dog masculine gender হয় পুংলিংগ হয়। গতিকে ইয়াৰ স্ত্ৰীলিংগটো কি হ'ব? অপোজিট জেন্ডাৰ আমাক ইয়াতে সুধিছে। আমি জানো যে ডগৰ অপোজিট হৈছে বিচ। বাকি কেইটা আমাৰ কি আছে ভুলকে দিয়া আছে। পৰৱৰ্তী প্ৰশ্ন চাও কমপ্লিট দ্য ফলোইং প্ৰভাৰ্ব ফ্ৰম দ্য কাৰেক্ট অপচন গিভেন বিলো। এই প্ৰভাৱটো আমি কমপ্লিট কৰিব লাগে। অ্যাকশন স্পিক্স লাউডাৰ দেন আমাৰ কি হয় কথাতকৈ কামেহে আমাক ভালকৈ এটা বস্তু উপস্থাপন কৰে। গতিকে আমি সেই অৰ্থত আমি যদি কওঁ অ্যাকশন স্পিক্স লাউডাৰ দেন ওয়ার্ডস কথাৰে নহয় কামেৰে আচলতে হ'ব লাগে সেই কথাটো আমাক বুজাইছে। গতিকে আমি ইয়াতে অপচন আমাৰ ডি যেটো আছে এয়া শুদ্ধ উত্তৰ হ'ব। পৰৱৰ্তী প্ৰশ্ন what is the superlative of useful? এতিয়া চাওক যে এই ইউজফুল শব্দটোৰ সুপাৰলেটিভ কি হ'ব আমি হেখিনি ক'ব লাগে। ইউজফুলৰ সুপাৰলেটিভ আপুনি নিশ্চয় গম পায় যে ইউজফুল শব্দটো সিঙ্গল সিলেবল নহয়, আমি এবাৰ উচ্চাৰণ কৰিব নোৱাৰো। গতিকে আমি যিবিলাক সিঙ্গল সিলেবল নহয় মোৰ দেন ওয়ান সিলেবল তাক আমি কম্পাৰেটিভ কৰো কিহেদি মোৰ শব্দ লগাই আৰু মূল শব্দটো একে থাকে। গতিকে আমাৰ ইয়াতে কি হ'ব মোৰ ইউজফুল কম্পাৰেটিভ হ'ব আৰু ইয়াৰ সুপাৰলেটিভ ডিগ্ৰী হ'ব মোস্ট ইউজফুল। এইটো হল আপোনাৰ কম্পাৰেটিভ ডিগ্ৰী আৰু এইটো হৈছে অপচন এ হৈছে সুপাৰলেটিভ ডিগ্ৰী। যেনে ইন্টেলিজেন্ট মোৰ ইন্টেলিজেন্ট মোস্ট ইন্টেলিজেন্ট, বিউটিফুল মোৰ বিউটিফুল মোস্ট বিউটিফুল। গতিকে বাকি অপচন কেইটামান ভুল হৈ আছে। গতিকে এই অপচন শুদ্ধ হ'ব। ইউজ দ্য কাৰেক্ট ডিটাৰমিনাৰ টু কমপ্লিট দ্য সেন্টেন্স আই মেট ডেশ ইউৰোপিয়ান লাষ্ট উইক। এতিয়া চাওক যে আমি যদি দেখা পাইছোঁ যে খালী ঠাইৰ পিছৰ যেটো শব্দ ইউৰোপিয়ান ইয়াৰ প্ৰথম লেটাৰটো ই আছে, কিন্তু এটা কথা মনত ৰাখিব যে যদি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত তাৰ ইনিশিয়াল যেটো উচ্চাৰণ ইউৰ নিচিনা থাকে যেনেকৈ ইউনিভাৰ্চিটি ইউনিফৰ্ম ইউজফুল তেতিয়া কি হ'ব সেই শব্দকেইটাত এনে আৰ্টিকল যদিও আমি ভাৱেলৰ আগত এন ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু আৰ্টিকল এ বহিব। সেইবাবে আমাৰ ইয়াতে কি হ'ব এ আৰ্টিকল ব্যৱহাৰ হ'ব। আমি ইউনিয়ন ইউজফুল ইউনিকৰ্ণ ইউনিভাৰ্চিটি এইবিলাকত আমাৰ সেইকাৰণে এন আৰ্টিকল ব্যৱহাৰ নকৰোঁ। কিন্তু যদি ভাৱেল ব্যৱহাৰ কৰাৰ পিছত
ইউৰ বাদে বেলেগ উচ্চাৰণ হয় যেনেকৈ আমব্ৰেলা ইউ ব্যৱহাৰ কৰাৰ পিছত আ উচ্চাৰণ হৈছে গতিকে তেতিয়া আমি কিন্তু এন আৰ্টিকেল ব্যৱহাৰ কৰিম পৰৱৰ্তী প্ৰশ্ন ইউজ দ্য কাৰেক্ট ৱৰ্ড টু কমপ্লিট দ্য চেণ্টেন্স আই গট ডেছ ফ্ৰম মাই টিচাৰ ইয়াতে এডভাইচ এইটো ভাৰ্ব হয় উপদেশ দিয়া কামটোক বুজায় এইটো হৈছে উপদেশ গতিকে ইয়াতে কি হৈছে আই গট ইউজফুল এডভাইচ এইটো ভুল হয় আৰু এইটো ভাৰ্ব হয় আৰু এইটো ভুল হয় গতিকে আমাৰ অপশ্যন বি যিটো আছে আমাৰ এইটো শুদ্ধ উত্তৰ এইটো উপদেশ বুজাইছে যিটো নাউন হয় বিশেষ্য হয় আৰু এই এডভাইচটো আমাৰ কি হয় ভাৰ্ব হয় উপদেশ দিয়া কামটো আৰু ইয়াৰে পাষ্ট টেন্স হৈছে এডভাইচড এ আৰু সিটো একেই হয় গতিকে আমাৰ অপশ্যন বি শুদ্ধ উত্তৰ কমপ্লিট দ্য ফলোইং ইডিয়ম উইথ দ্য কাৰেক্ট অপশ্যন বেটাৰ দেন বেটাৰ লেট দেন আমি যেটো হিন্দীত কওঁ দেৰ আয়া দুৰস্ত দেৰিকে হৈছে কিন্তু ভালেই হৈছে হেনে অৰ্থত আমি বুজাও গতিকে বেটাৰ লেট দেন ইয়াতে কি হ'ব নেভাৰ হোৱাট ইজ দ্য সুপাৰলেটিভ ফৰ্ম অফ লেজি ইয়াত চাওক লেজি শব্দটোৰ সুপাৰলেটিভ কি হ'ব ইয়াতে যদি সিংগল সিলেবল এবাৰত উচ্চাৰণ কৰিব পাৰোঁ ইয়াতে নিয়ম আছে যদি কোনো কি হয় শব্দৰ শেষৰ লেটাৰটো ওয়াই থাকে আমি তাক কি কৰোঁ যদি কম্পাৰেটিভ কৰিব লগা হয় তেন্তে কি কৰোঁ ওয়াইৰ ঠাইত আমি আই কৰি দিওঁ আৰু তাৰ পিছত ই আৰ লগাই দিলে কি হ'ব ই হ'ল কম্পাৰেটিভ আৰু ইয়াৰ সুপাৰলেটিভ হ'ব ওয়াইৰ ঠাইত আই এল এ জেড আই ই এছ টি যেনেকৈ বিজি বিজিয়াৰ বিজিয়েষ্ট হেপী হেপিয়াৰ হেপিয়েষ্ট গতিকে আমাৰ কি হ'ব অপশ্যন আমাৰ ইয়াতে যিটো বি আছে ওয়াইৰ ঠাইত আমি আই কৰিছোঁ ৰিপ্লেচ কৰি দিছোঁ আৰু ই এছ টি কৰিছোঁ কাৰণ এটা আমাক সুধিছে সুপাৰলেটিভ ফৰ্ম পৰৱৰ্তী প্ৰশ্ন এ পাৰ্চন হু কেনট স্পীক ইজ কল্ড যিজন মানে কথা ক'ব নোৱাৰে তাক আমি কি বুলি ক'ম ডিফ ডিফ মানে ক'লা যি কাণেৰে নুশুনে ব্লাইণ্ড মানে যি চকুৰে দেখা নাপায় নান অফ দ্য এবাভটো নহয় গতিকে আমাৰ কি হ'ব ডাম ডাম মানে বুবা গতিকে আমাৰ অপশ্যন চি আমাৰ কি হ'ব শুদ্ধ উত্তৰ হ'ব হোৱাট ইজ দ্য প্লুৰেল অফ মাউচ মাউচৰ প্লুৰেল ফৰ্মটো কি হ'ব এইটো নহয় আমাৰ এইটো নহয় মাইচ হৈছে মাউচৰ প্লুৰেল ফৰ্ম কমপ্লিট দ্য ইডিয়ম উইথ কাৰেক্ট অপশ্যন গিভেন বিলো ইটছ নট ৰকেট আমি কওঁ ন ইয়াত দুৰ্বুদ্ধ নহয় বাহিৰে মানে আমাৰ বুজি পোৱাৰ বাহিৰত নহয় গতিকে আমি এটা কমন ইডিয়ম ব্যৱহাৰ কৰোঁ ইটছ নট ৰকেট চায়েন্স এইটো আমাৰ কি হয় আমি অপশ্যন ডি আমাৰ ইয়াতে শুদ্ধ হ'ব কমপ্লিট দ্য ফলোইং সেন্টেন্স বাই ইউজিং দ্য কাৰেক্ট প্ৰিপজিশ্যন ব্যৱহাৰ কৰি আমি কৰিব লাগে যে হি ইজ সিনিয়ৰ ডেছ মি প্ৰিপজিশ্যন অন দেন টু এড এনেই তুলনা বুজালে আমি দেন ব্যৱহাৰ কৰিলেও কিন্তু ইয়াতে বাই শব্দ খালি ঠেৰা কৰা শব্দৰ কি আছে সিনিয়ৰ তেনেকৈ আমি যদি জুনিয়ৰ বুলি লিখোঁ জে অ' এন আই অ' আৰ জুনিয়ৰ সুপাৰিয়ৰ ইনফেৰিয়ৰ প্ৰিয়ৰ এই শব্দবিলাকৰ পিছফালে সদায় কি হয় তো ইয়াতে আমাৰ কেৱল মাত্ৰ টু প্ৰিপজিশ্যন হয় সিনিয়ৰ কওক জুনিয়ৰ কওক প্ৰিয়ৰ ইনফেৰিয়ৰ সুপাৰিয়ৰ এইকেইটাৰ পিছফালে সদায় কি হয় টু প্ৰিপজিশ্যন হয় গতিকে আমাৰ ইয়াতে কি হ'ব টু প্ৰিপজিশ্যনটো শুদ্ধ হ'ব হোৱাট ইজ দ্য ছিংগুলাৰ অফ ৱাইফছ ৱাইফছৰ প্লুৰেল ফৰ্ম কি হ'ব ইয়াতে শুদ্ধ উত্তৰ হৈছে ৱাইফ হোৱাট ইজ চিনোনিম চিনোনিম মিনছ হেভিং ছেম মিনিং একে অৰ্থৰ সমাৰ্থক শব্দ আমি যিটো অসমীয়াত কওঁ ইয়াৰ শুদ্ধ উত্তৰটো কি হ'ব ভাইটেল আমি যিটো ক্ৰুচিয়েল বুলি কওঁ ইম্পৰ্টেণ্ট সেইটো আমি কি বুলি কওঁ ভাইটেলৰ চিনোনিম হয় কমপ্লিট দ্য ফলোইং ইডিয়ম কিল টু বাৰ্ডছ উইথ ওৱান এক গুলিত দুই চিকাৰ যদি আমি কওঁ যদিও মানে গুলি বুলি কোৱা হয় অসমীয়াত মানে ইংৰাজীত যেতিয়া আমি ব্যৱহাৰ কৰোঁ তেতিয়া কিন্তু ষ্টোন ব্যৱহাৰ কৰা হয় কিল টু বাৰ্ডছ উইথ ওৱান ষ্টোন এইটো গতিকে আমাৰ অপশ্যনটো কি হ'ব বি শুদ্ধ হ'ব কমপ্লিট দ্য ফলোইং সেন্টেন্স ইউজিং দ্য কাৰেক্ট ডিটাৰমিনাৰ ডিড ইউ ফেচ ডেছ ডিফিকাল্টি টু ফাইণ্ড দিছ প্লেচ ইয়াত চাওক ইয়াতে ডিফিকাল্টি কি হয় আনকাউণ্টেবল হয় গতিকে এক নম্বৰ যে এইটো আমাৰ নহ'ব সুপাৰলেটিভ ফৰ্ম নহয় সাম পজিটিভ সেন্সত ব্যৱহাৰ হয় মোৰ ব্যৱহাৰ নহয় এতে কি হ'ব মাছ ব্যৱহাৰ হ'ব ডিড ইউ ফেচ মাছ ডিফিকাল্টি
to find this place. Complete the following proverb. Like father, যেনেকৈ বাপেক চাই পুতেক আমি কওঁ যে আমি যেটো প্ৰবাদ বাক্য গতি লাইক ফাদাৰ লাইক এনে কি হ'ব son পৰৱৰ্তী পাব what is the adverb form of adjective loud এই loud যেটো বিশেষণ আছে তাৰ adjective form কি হ'ব এটো হ'ব loudly antonym of entrance what is the antonym of entrance antonym মানে হৈছে opposite word আমি ইতিমধ্যে গমে পাইছো entrance মানে হৈছে প্ৰৱেশ গতিকে ইয়াৰ কি হ'ব বিপৰীত শব্দ প্ৰস্থান গতিকে কি হ'ব exit exit মানে ওলাই যোৱা the young cat is called baby cat মানে পোৱালি কেটৰ পোৱালি কি বুলি কোৱা হয় আমি জানো যে কেটৰ পোৱালি কি বুলি কোৱা হয় kitten গতিকে এটো আমাৰ কি হ'ব kitten লিখিলে আমাৰ হৈ যাব the synonym misery বা misery আমি যেটো কওঁ synonym মানে আমি সমার্থক শব্দ জানোৱে গতি আমাৰ কি হ'ব misery কি হ'ব synonym হ'ব sorrow grief মোৰ বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'ৰ বিষয়বস্তু মানে আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণ কৰি চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ আপোনালোকে এটা সৰু অনুৰোধ যদি আপোনালোকে মোৰ চেনেলটি প্ৰথমবাৰৰ বাবে চাই আছে আৰু এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ আশা থাকিল আৰু ভিডিঅ'সমূহ লাইক কমেন্ট আৰু শেয়াৰ কৰিব